বজাৰৰ পৰা কচ মাছ 300 গ্ৰাম আনিলোঁ। লগতে ফুল, বিলাহী, পিঁয়াজ, জলকীয়া, নৰসিংহ পাত যোগাৰ কৰিছোঁ। বইলিং কৰিম আৰু এতিয়া কচ মাছ 300 গ্ৰাম আনিছোঁ। কচ মাছ এক পিছে 300 গ্ৰাম। বইলিংটো পূৰা উতলাই আছোঁ। পূৰা উতলি আছে বইলিংটো মোৰ। এই তৰকাৰীটো বইলিংটো উতলি থাকাতে এই ডাঙৰ মাছ দিলোঁ আৰু এই ডাঙৰ মাছ দিওঁ। বইলিঙত এই দিলোঁ আৰু সিজি থাকক। এয়া বইলিঙত দালি পানীও লগতে দিলোঁ। এয়া দালি পানী। বইলিংটো পূৰা উতলিব দিছোঁ। পূৰা উতলি আছে বইলিং। পূৰা জুই দি দিছোঁ বইলিং উতলাতে। হেল্ল' গাইজ, গুড মৰ্ণিং। এতিয়া মই বইলিং বনাই আছোঁ। আজি বইলিঙৰ কাৰণে কচ মাছ 300 গ্ৰাম আনিলোঁ বজাৰৰ পৰা কিনি, কলা বজাৰৰ পৰা। আৰু লগতে বিলাহী, ফুল, তাৰপিছত আলু, আদা ৰচুন পিচি গোটাই ৰেডি কৰি বইলিঙত দিছোঁ। সেইটোৱে বইলিং বনাই আছোঁ। বইলিং আজি বইলিং কিন্তু ধুনীয়াকৈ বনাইছোঁ দেই। পূৰা থুপ থুপকৈ হৈ গৈছে একদম বইলিং। সেয়ে খাই কিন্তু ভাল লাগিব আজি বইলিংটো। বইলিংটো পূৰা পানী শুকাইছে। এতিয়া থুপ থুপ এয়া উতলি আছে। আজি কিন্তু মজা হৈছে বইলিং, কচ মাছৰ বইলিং।